মোৰ নাম মহেশ দেৱনাথ, এছিষ্টেণ্ট ছেক্ৰেটাৰী আমাৰ আলমগঞ্জ আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনৰ। অন্যান্য বছৰৰ দৰে আমি এইবেলিও ফুটবল টুৰ্ণামেণ্ট এখনৰ আয়োজন কৰিছোঁ, যিটো আমি আৰম্ভ কৰাৰ ডেট 5 অক্টোবৰ আমি থিৰাং কৰিছোঁ, য'ত আমাৰ ডিষ্ট্ৰিক্টৰ বাহিৰতো কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, তাৰপিছত আমাৰ ৱেষ্ট বেংগল, বৰপেটা, গোৱালপাৰা আৰু মেঘালয়ৰ মানুহ থাকিব, খেলুৱৈসকল থাকিব। আমাৰ ইয়াত সহযোগ হিচাপত আলমগঞ্জ ৰঙামাটি মহাবিদ্যালয় আছে। আমি সঁচাকৈ খেলুৱৈসকলে আমি আহ্বান জনাম যে অন্যান্য বছৰৰ দৰে যিহেতু আমি এইবেলিও আমাৰ নকআউট টুৰ্ণামেণ্ট এটাৰ আয়োজন কৰিছোঁ, এই খেলত যাতে সিহঁতে আমাক সহযোগ কৰে, আমাৰ খেলপ্ৰেমী ৰাইজসকলক আনন্দ দিয়ে, আৰু আমিও যথাচেষ্টা কৰিম সিহঁতকো যিমান পাৰোঁ আমি সন্মান আদৰ যতন কৰিবৰ কাৰণে। আৰু আমি আশা কৰোঁ যে আমাৰ এত্ৰ অঞ্চলৰ যি খেলুৱৈসকল আছে আৰু উঠি অহা ল'ৰা ছোৱালীবিলাক যে আছে, সিহঁতে যাতে অহা দিনত এই খেলৰ প্ৰতি মনোযোগ দিয়ে, নহ'লে এই মোবাইল, ড্ৰাগছ, এই মদ, ভাং, গাঁজা এইবিলাকৰ ওপৰত আজিকালি বহুত মনোযোগ দি আছে। এইখিনি আমাক আঁতৰাব লাগে, যাৰ কাৰণে আমি খেলৰ ওপৰত বিশেষকৈ জোৰ দিছোঁ। ইয়াতে টোটেল 16টা টিমৰ খেল হ'ব, নকআউট খেল হয়। ইয়াত প্ৰথম পুৰস্কাৰ বলতে আমিতো ট্ৰফি ৰাখিছোঁ, আৰু প্ৰাইজ মানি হিচাপত যি উইনাৰ্ছ টীম হ'ব আমি এখেতক 50,001 টকাৰে সন্মানিত কৰিম, আৰু যি ৰানাৰ্ছ আপ হ'ব ট্ৰফিৰ লগতে এখেতক আমি 35,001 টকাৰে সন্মানিত। সভাপতি আমাৰ আলমগঞ্জ গাঁও পঞ্চায়তৰ এক্স প্ৰেছিডেণ্ট সন্মানীয় আবু ছাত্তাৰ চাহাব। এইখন অঞ্চলৰ নহয়, মই গোটেই অসমৰ ৰাইজক আমি আমন্ত্ৰণ জনাওঁ সেইকাৰণে যে প্ৰত্যেকেই খেল ধেমালিৰ ওপৰত অলপ হ'লেও মনোযোগ দিব লাগে। উঠি অহা ল'ৰা ছোৱালীকেইটা যাতে ইফাল সিফাল হ'ব নোৱাৰে, যাতে বেয়া ৰাস্তাত যাব নোৱাৰে, তাৰ কাৰণে আমি খেলৰ ওপৰত যোগ দিব লাগে। মই প্ৰত্যেককে এইখিনি আহ্বান জনাওঁ। আমাৰ এইখন খেলৰ সৌজন্য যি আছোঁ আমি আলমগঞ্জ আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যন, আমাৰ এই স্পৰ্টছ এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী মোৰ লগতে আছে, আমাৰ ইছৰাফিল আহমেদ চাহাব, আমাৰ প্ৰেছিডেণ্টো আছে আমাৰ লগতে। মই এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপে সহযোগ কৰি আছোঁ, যিখিনি আমি পাৰোঁ আমি সময় দিম। ধন্যবাদ।